সবিতা বৌহঁতৰ সৰু বোৱাৰী ৰুমাৰ পৰা এটা ফোন আহিল। তাইৰ লগত কথা পতাৰ পিছত মোৰ বৰ ভয় লাগিল। তাই মাহেকীয়া 3 মাহমান হোৱা নাই। তাৰ মানে গুড নিউজ। এই কাৰণামাটো তাই মোৰে বুলিয়েই কৈছে। পিছে তাইৰ গিৰিয়েকে কথাটোৰ একো উমান নাপালে। মোৰ ফচলটো তাৰ বুলি ভাবি খুচ হৈছে। আচল কথাটো সবিতাইহে গম পায়। ঘটনাটোৰ পৰা কোনো আপদৰ সম্ভাৱনা নেদেখি মোৰ মনটো ফৰকালেই লাগিল। ইপিনে সবিতা বৌৰ লগত মোৰ ঠুকাঠুকি চলিয়েই আছে। তাইৰ পৰাও যে এনেকুৱা এটা সংবাদ আহিব মই নিশ্চিত। কাৰণ সবিতাৰ লগত কৰিলে মই 100% মজা লৈয়ে কৰোঁ আৰু গোটেই পানী ভিতৰত ঢালিহে মজা পাওঁ। ইপিনে মনৰ এক্সৰ লগতো মোৰ প্ৰেমৰ লীলা খেলা চলিয়ে আছে। দুদিনমান তাইকো বৰ বেয়াকৈ ফালিলোঁ। কেইদিনমান আগত তাইৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সিহঁতৰ ঘৰত গৈ কাপোৰ কানি ফালি ছিঙি কৰি দিনটো এনজয় কৰিছিলোঁ। গোটেই দিনটোত দুয়ো বিচনাতে কটাই দিছিলোঁ পিছে দেই। আৰু সবিতা বৌৰ দিব নোৱাৰোঁ নহয়। এদিন যদি বৌক লগ নকৰোঁ পিছদিনা তাই মোক বৰ গালি দিয়ে। তাইৰো অৱস্থা লাহে লাহে বেয়া হ'ব ধৰিছে। মোৰ ঠুকাঠুকি খাই তাই অলপ ক্ষীণাইছে আৰু মুখৰ উজ্জ্বলতা অলপ কমিছে। তথাপিও কিন্তু এতিয়াও এখন খাব লগা মৰম মাল হৈ আছে। অৱশেষত সবিতা বৌৰ পৰাও আহিল সেই খবৰটো। তাইৰো পেটটো ফুলি আহিল। ফোন কৰি জনালে ভাল খবৰটো। তাইৰ গিৰিয়েকো একো ভু নাপালে। বৌৱে মেনেজ কৰিছে। ফোন কৰি মোক কৈছে এই বাচ্চাটো তোৰ বুলি, অৰ্থাৎ মোৰ। মই একো ক'ব পৰা নাছিলোঁ। এখন ঘৰতে দুজনী বোৱাৰী পেট বনাই মই আনন্দই কৰোঁনে দুখে কৰোঁনে আফচোচে কৰোঁ একো ভাবি পোৱা নাই। তথাপিও দুজনীৰ পেটত দুটাকৈ বীজ বাঢ়ি অহাত নিজকে এজন যুদ্ধ বিজয়ী বীৰ যেন অনুভৱ হৈছে। লগতে বৌ আৰু মোৰ ৰিলেশ্যন আগতকৈ বেছি মজবুত হ'ব ধৰিলে। পিছে ৰুমাৰ বাচ্চাটোহে ধৰিব পৰা নাই। কাৰণ তাই নজনাকৈয়ে তাই মনৰ লগত সেইখিনি কাম কৰিছিলে আকৌ। সেই ফলটো মনৰ নহয়তো। দিনবোৰ বাগৰি গৈ থাকিল। এদিন দুদিনকৈ এমাহ দুমাহ বছৰ পাৰ হ'ল। সময়বিলাক গতানুগতিকভাৱে গৈ থাকিল। কেইদিনমান সবিতাৰ লগত নকৰি মনৰ এক্সজনীৰ লগত কৰোঁ। কিন্তু তাইৰ লগত মন গ'লেই অংকটো মিলাব নোৱাৰোঁ আকৌ। মাজতে এবাৰ ধাবাত এনজয় কৰিলোঁ। তাইও মোৰ প্ৰেমত বেয়াকৈ পৰিছে। মোৰ হান যিমানে খাইছে সিমানে মোৰ প্ৰতি তাইৰ ভালপোৱা বাঢ়িব ধৰিছে। কথাটো ভালপোৱাৰ পৰা গৈ গৈ বিয়ালৈ পাইছে। মই হেনো তাইক বিয়া পাতিব লাগে। ৰাতি ৰাতি অকলে শুব নোৱাৰা হৈছে তাই। মোক অনবৰতে ওচৰত পাব বিচাৰে। মোৰ হান খাবলৈও তাই ব্যাকুল হৈ থাকে। মই অতি সোনকালে বিয়া কৰাম বুলি কৈ তাইক কথা দিলোঁ আৰু এবাৰ কামটো কৰাৰ কথা ক'লোঁ। তাইও মোক বিয়া হোৱালৈকে ধৈৰ্য ধৰিব দিলে। মই তাইক বৰকৈ জোৰ কৰিলোঁ। হাতেৰেনো আৰু কিমান মোৰডালক কষ্ট দিম। তাইক খুলি কোৱাত তাই মোক এবাৰ দিম বুলি ক'লে। গতিকে পিছদিনা বাইকখন লৈ তাইৰ লগত ঘৰৰ পৰা কিছু দূৰৰ পাহাৰীয়া ঠাই এখনলৈ ঘূৰিব গ'লোঁ। জনবসতিপূৰ্ণ ঠাইৰ পৰা কিছু নিলগৰ ঠাইখনলৈ মানুহৰ অহা যোৱা খুব কমেই হয়। আমি গৈ এটি নিজৰাৰ পাৰত অলপ বহি কথা পাতি পৰিৱেশটো চাই ল'লোঁ। মানুহৰ উপস্থিতি দেখা নাপাই তাইক মই জংঘলৰ ওপৰলৈ ভিতৰলৈ লৈ গ'লোঁ। এটা সৰু শিলত মই বহি তাইক মোৰ কোলাত মোৰ ফালে মুখ কৰি বহুৱাই ল'লোঁ। দুয়োখন হাতেৰে সাৱটি ধৰি তাইৰ ওঠ দুটিত কামুৰি কামুৰি চুমু খাব ধৰিলোঁ। বেছি দেৰি নকৰি তাইৰ জিন্সটো আৰু পেণ্টটো অলপ তললৈ নমাই ল'লোঁ। ময়ো মোৰ কুটুম মিনাৰডাল উলিয়াই তাইৰখনৰ ফুটাটোৰে সোমাই দিলোঁ। সহজতে সোমাই যাব খোজা নাছিল। যদিও অলপ ঠেলা হেঁচা কৰাত লাহেকৈ সোমাই দিলোঁ। ইফালে সিফালে কোনোবা আহে নেকি বুলি চাই ঘপাঘপ কৰিবও ধৰিলোঁ। মোৰডাল উপৰি উপৰি সান খাই
তাই চিঞৰত গোটেই জংঘলখন ফালি দিলে। সময়বোৰ এনেদৰেই গৈ থাকিল। তাইৰ লগত মোৰ ভালপোৱা এবছৰ হ'ল। তাইক ইমান দিনে কোনো মতেহে বিয়া নকৰাকৈ আছোঁ। সদায় তাইক চলনামেয়ী কথাৰে বিয়া কৰাম বুলি কৈ পাগল কৰিও আছোঁ তাইক। ঘৰতো তাইৰ বিয়াৰ কথা ওলাইছে। মই 2 দিন ধৈৰ্য ধৰিব দি আছোঁ। সবিতা বৌ আৰু ৰুমাৰ এটা বাচ্চা জন্ম দিলে। ৰুমা এজনী ছোৱালী আৰু সবিতাৰ এজন ল'ৰা। সবিতাৰ বেবীডলটো মোৰ দৰেই হৈছে। পিছে ৰুমাৰ ছোৱালীজনী মোৰে হয় নে মনৰে হয় তাতহে সন্দেহ। মই মাজে মাজে সবিতাৰ ঘৰলৈ গৈ দুয়োজনীৰে খবৰ লৈ আহোঁ। বহুদিন সবিতা বৌৰ লগত কামটো কৰা নাই। পেট হৈ থকা কাৰণে মই তাইৰ পৰা একো বিচৰা নাছিলোঁ। এইকেইদিন মোৰ জংঘলত কৰাজনীৰ লগতে বহুত এনজয় কৰিলোঁ। এতিয়া তাইও এটা কথাতে জেদ ধৰি আছে যে তাইক মই বিয়া কৰাবই লাগিব। বহুদিনৰ অন্তত সবিতা বৌক এদিন লগ কৰিলোঁ। ঠিক আগৰ দৰে ৰাতিপুৱাৰ টাইমত গাড়ী ৰখোৱা গেৰেজটোৰ ভিতৰতে। মই ৰৈ আছিলোঁ ভিতৰত। তাই আহিয়ে মোক সাবটি ধৰিলে আৰু ক'লে, মোৰ সময় নাই, একেবাৰেই সময় নাই। বাবু কেতিয়া সাৰ পায় মই একেবাৰে গম নাপাওঁ। সাৰ পালে তেখেতো সাৰ পাব, অৰ্থাৎ সবিতাৰ হাজবেণ্ড। মই ক'লোঁ, যোৱা নহ'লে। তাই মোক চুম এটা খাই ক'লে, কৰা যদি সোনকালে কৰা। মই ক'লোঁ, কৰিব পৰা হৈছে জানো? তাই ক'লে, লাহে লাহে কৰিব পাৰিবা। মই তাইৰ গালত চুম খাই বুকুত মুখখন গুজি দিলোঁ। মোৰ বস্তুডাল খাৰা হৈছিল, কিন্তু তাইৰ দুৰ্বল দেহাটো আৰু কষ্ট দিব বিচৰা নাছিলোঁ। ইপিনে গিৰিয়ে সাৰ পোৱাৰো এটা সন্দেহ মনত ভয়ৰ সৃষ্টি কৰি আছিল। সেয়েহে 2 দিনৰ পিছত কৰিম দেই, এতিয়া নালাগে মোৰ শুন বুলি কৈ মই গুচি আহিলোঁ। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজত চালে পেজখন ফ'ল'। আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।